নমস্কাৰ। জয় জয়তে আপোনালোকৰ পদৰ ধূলাৰ শিৰত লৈ আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল যিজন ঈশ্বৰ তেওঁ আকৌ মানুহ হ'ব কেনেকৈ। যিজন ন্যায়কাৰ তেওঁ দেহ ধাৰণ কৰিব কেনেকৈ। প্ৰিয় দৰ্শক, ঘোষা এভাগেৰে ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। ঘোষাভাগ হ'ল আপোনাৰ মায়া আশ্ৰয় কৰিয়া সংসাৰ সজয় স্বামী যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ সবাহাৰে অন্তৰ্যামী মৎস্য কুৰ্ম আদি যত অৱতাৰ ঈশ্বৰৰ অংশ নিষ্ট বসুদেৱ ঘৰে ভক্ত ভৈলাবাসী সেহি পূৰ্ণ ব্ৰহ্ম কৃষ্ণ। যিসকলে ঈশ্বৰ মানে কিন্তু ঈশ্বৰৰ অৱতাৰ নামানে তেওঁলোকে এনেবিলাক প্ৰশ্ন উত্থাপন কৰে। যিজন ঈশ্বৰ তেওঁ আকৌ মানুহ হ'ব কেনেকৈ। যিজন ন্যায়কাৰ তেওঁ দেহ ধাৰণ কৰিব কেনেকৈ। যিজন জন্মৰহিত তেওঁ জন্ম গ্ৰহণ কৰিব কিদৰে, ইত্যাদি ইত্যাদি। ঈশ্বৰ ন্যায়কাৰ, কেৱল ন্যায়কাৰেই নহয়, তেওঁ নিগুণ নিৰ্বিশেষ নিৰুপাধিত। তেওঁ সৰ্বভূত ঈশ্বৰ, অজ আৰু অব্যয়। তেওঁ চিৰ অচিন্ত, মায়া যোগেৰে দেহ ধাৰণ কৰিব পাৰে। মায়া বা প্ৰকৃতি ঈশ্বৰৰ শক্তি বিশেষ, সেইবাবে তেওঁ মহামায়াবী। এই মায়াৰ স্বৰূপ মনুষ্য বুদ্ধিৰ অজ্ঞ অচিন্ত। তেওঁ সৰ্বশক্তিমান, তেওঁ অসম্ভৱ কি আছে। তেওঁ দেহ ধাৰণ কৰিব নোৱাৰে এনে প্ৰশ্ন কৰিব গ'লে তেওঁৰ সৰ্বশক্তিমত্তাকেই অস্বীকাৰ কৰা নহ'ব জানো। ঈশ্বৰ যেতিয়া কাৰণবশতঃ নৰৰূপ ধাৰণ কৰে তেতিয়া তেওঁ যে কেৱল ক্ৰিয়াযুক্ত হয় এনে নহয়, তেওঁ ৰূপযুক্তও হয়। প্ৰিয় দৰ্শক, পবিত্ৰ শ্ৰী ভক্তি দৰ্শনত 314-315 পৃষ্ঠাত পদ এভাগত কৈছে, ভকতৰ বাবে মই সৰ্বকাম কৰোঁ, ভকতৰ দুখ কষ্ট ততালিকে সৰু, দেখা তোমাৰ সাৰ পাশা খেলিবৰ দিনা, নেদেখিলে মোককেৱে দ্ৰুপদীৰ বিনা, মহাহংকাৰী দুষ্ট দুঃশাসন কালে, ৰজস্বলা দ্ৰুপদীৰ মেখেলা গুচালে, হেৰা মাতুৰত পৰিমুখ কান্দিয়া মাতিলে, কতিৰমে খেলা ভৈলো ময়ো ততকালে, আৰু চোৱা তোমাৰ বোৱাৰী উতৰাই, ভয় পায়া মাতিলে ক বুলি যদুৰাই, ৰক্ষা কৰা যদুপতি পাণ্ডৱৰ নাথ, মই মৰো সতী নাই সন্তানক ৰাখ, অপাণ্ডৱ কৰোঁ বুলি উতৰা গৰ্ভত, ব্ৰহ্মাস্ত্ৰ মাৰিলে দুনি প্ৰাসণ্ড নিগত, জুনি দুৱাৰেদি গয়া সুদৰ্শন ধৰি,
ৰাখিলো সন্তান ব্ৰহ্ম অষ্টক সংহৰি। ৰজস্বলা অৱস্থাত মাতৃসকলৰ মেখেলা কিমান লেতেৰা হয় সেইটো সৰ্বজন বিদিত। যোনি দ্বাৰেৰে গৰ্ভত প্ৰৱেশ কৰা ঈশ্বৰে ভকতৰ ৰক্ষা কৰিবৰ বাবে যিকোনো ৰূপ লোৱাটো অসম্ভৱ একো নাই। সমস্যা যেনেকুৱাই কাঁইটীয়া নহওক, ঈশ্বৰে সেই কাঁইটীয়া পথ নিৰ্মূল কৰি প্ৰয়োজনীয় সাজ সজ্জাৰে সজ্জিত হৈ আহে। লাগে মাথো ভক্তৰ আকুল আহ্বান। কটিৰ মেখেলা হোৱা যোনিৰ দুৱাৰেদি প্ৰৱেশ কৰা কৃষ্ণই যিকোনো ৰূপ লোৱা একো অসম্ভৱ নহয়। তেওঁ ভক্তাধীন, ভগৱানক ভক্তিয়ে বশ্য কৰাৰ একমাত্ৰ উপায়। প্ৰিয় দৰ্শক, বসুদেৱ দৈৱকীৰ কংস কাৰাগাৰত জন্মলগ্নত দেখা কৃষ্ণৰ ৰূপ তেওঁলোকৰ বাদে আন কোনেও দেখা নাছিল। কৃষ্ণই মাটি খোৱা যশোদাই কৃষ্ণৰ শৰীৰত যি ৰূপ দেখা পাইছিল, যশোদাৰ বাদে আন কোনেও দেখা পোৱা নাছিল। অৰ্জুনে কুৰুক্ষেত্ৰৰ ৰণাংগনত কৃষ্ণক যি ৰূপ দেখা পাইছিল, সেই ৰূপ কৌৰৱ পক্ষ বাদেই পাণ্ডৱৰ বাকী কেইজনেও দেখা নাছিল। পুতনা ৰাক্ষসী বধৰ সময়ত প্ৰত্যক্ষদৰ্শী গোপীৰ বাদে আনে কৃষ্ণৰ কালৰূপ দেখা নাছিল। পাশা খেলৰ দিনা দ্ৰৌপদীৰ বস্ত্ৰ হৰণৰ সময়ত পৰম পিতা পৰমেশ্বৰ শ্ৰীকৃষ্ণৰ যি ৰূপ, সেই ৰূপ দ্ৰৌপদীৰ বাদে আনে দেখা নাছিল। সেইকাৰণে তেওঁ মায়াবী। গতিকে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱতে সিদ্ধান্ত দিছে কৃষ্ণই স্বয়ং ভগৱান। উপনিষদ গ্ৰন্থ ত্ৰিবিধ শক্তিৰে শক্তিবান শ্ৰীকৃষ্ণ অন্য এটা সাৰ্থক নাম সচিদানন্দ, অৰ্থাৎ উপনিষদৰ শ্ৰীকৃষ্ণ সচিদানন্দ ৰূপ সৎ চিত আনন্দ। শ্ৰুতিশাস্ত্ৰৰ মতে এই উপনিষদৰ শ্ৰীকৃষ্ণৰ ত্ৰিবিধ শক্তি আছে, যেনে ক্ৰিয়া শক্তি, ইচ্ছা শক্তি, জ্ঞান শক্তি। এই ত্ৰিশক্তিৰ পাৰিভাষিক নাম হ'ল সন্ধিনী, হলাদিনী, সংবিত। পৰম পিতা শ্ৰীকৃষ্ণই ব্ৰজলীলাত হলাদিনী শক্তিৰ প্ৰকাশ, মথুৰা লীলাত সন্ধিনী শক্তিৰ প্ৰকাশ আৰু গীতা জ্ঞান প্ৰচাৰত সংবিত শক্তিৰ পৰিচয় প্ৰমাণিত হৈছে। গতিকে প্ৰভু ভগৱন্তই জগত সৃষ্টি, জগত লীলা, সেই সচিদানন্দই জগতৰ হিতাৰ্থে আত্মমায়া যোগেৰে দেহ ধাৰণ কৰি জগতত অৱতীৰ্ণ হয়। আজি ইমানতেই সামৰিছোঁ। ওম নমো ভাগৱতে বাসুদেৱায়।